সাংসদ খেল মহোৎসৱ প্ৰায় 230গৰাকী সাংসদে যি সাংসদ খেল মহোৎসৱ অনুষ্ঠিত কৰিছিলে ইয়াৰ ভিতৰত দেখিবলৈ পোৱা গ'ল যে মংগলদৈৰ পৰা পোনপটীয়াকৈ শান্তি যি বড়ো নামৰ যিগৰাকী খেলুৱৈগৰাকীৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি খেলুৱৈগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা খেলিলে, কি খেলিলে সুধিলে। মই ফাৰ্ষ্টত কাবাড্ডি গেম খেলিছিলোঁ। 2022ত মই কাবাড্ডি গেম খেলিছিলোঁ। মই কাবাড্ডি গেম কিমানখিনি ডাঙৰ মই গম পোৱা নাছিলে। কাবাড্ডি গেমটো খেলি কেনে মোৰ বহুত ভাল লাগিলে। আৰু আমি আগত মাটিত খেলা আছিলে কাবাড্ডি গেমটো ক'ত বনাই পিনি তেখেত MP ছাৰ ছাৰে আমাক মেট দিলে। মেটত আমি প্ৰেক্টিছ কৰি পিনি আমি আজিলৈকে প্ৰেক্টিছ কৰি মই এতিয়ালৈকে প্ৰেক্টিছ কৰি আছোঁ। মই নেশ্যনেল লেভেল মই 4বাৰ খেলিলোঁ। খেলি পিনি বহুত মই এক্সপেৰিমেণ্টছ হৈ ভাল লাগিলে আৰু মোৰ বহুতখিনি মই ওপৰত উঠি গ'লোঁ। কিমান বয়সত মই ক্লাছ 7ৰ পৰা কাবাড্ডি ষ্টাৰ্ট কৰিছিলোঁ। ক্লাছ 10 মইতো আগত ফাৰ্ষ্টত যেতিয়া আমাৰ ভকতপাৰা বড়ো স্পৰ্টছ ক্লাবত কাবাড্ডি ষ্টাৰ্ট কৰিছিলে মই তেতিয়া আগত মই কাবাড্ডি এক্সাৰচাইজ প্ৰেক্টিছ কৰা নাছিলে। এক্সাৰচাইজ এনে নিজৰ দেহাৰ ভালৰ কাৰণে মই এক্সাৰচাইজ কৰা আছিলে। পাছত আমাৰ কঞ্জলতা মেম অশোক দৈমাৰী ছাৰে মোক মাতিলে। মই কাবাড্ডি প্ৰেক্টিছ কৰিলোঁ। কাবাড্ডি প্ৰেক্টিছটো ইমানখিনি ডাঙৰ বুলি মই ভবা নাছিলে। কাবাড্ডি খেলি পিনি মই ভাল লাগে আৰু মই কাবাড্ডি খেলি পিনি মই ইণ্ডিয়া টিমত খেলিবৰ কাৰণে মোৰ ইচ্ছা আছে। মই ইয়াৰ কাৰণে মই আৰু আগত বহুত চেষ্টা কৰিম খেলিবৰ কাৰণে। প্ৰধানমন্ত্ৰীৰ কথা পাতি কেনেকুৱা লাগিছে? ভাল লাগিলে। ভালকৈ পঢ়িব দিলে আৰু নিজৰ পৰিচয়টো দিব দিলে আৰু খেলি পিনি কেনেকুৱা লাগে, কেনেকুৱা খেলি পিনি ফাৰ্ষ্টত কেনেকুৱা আৰম্ভ কৰিলে সুধিছে। মানে আমাৰ কঞ্জলতা মেম ভটপাৰাৰ অশোক দৈমাৰী ছাৰ আৰু কঞ্জলতা মেম তেখেতৰ পৰাই মই কাবাড্ডি গেম খেলিছোঁ। শিকাইছিলে মোক, মই আৰু শিকিলোঁ কাবাড্ডি গেমটো। মই তেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ। ফাৰ্ষ্ট এক্সপেৰিমেণ্টছ আজি এনেকুৱা পালোঁ। মই ভাল লাগিলে কথা পাতি পিনে ছাৰৰ লগত। শান্তিছ বড়ো আৰু তেওঁ ইতিমধ্যে কৈছে যে ৰাজ্যিক পৰ্যায়ত কেইবাটাও খেল যি মূলতঃ কাবাডী খেল খেলি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু আমি সাংসদগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম পোনপটীয়াকৈ, যিহেতু সাংসদ খেলৰ যি সামৰণি অনুষ্ঠান সামৰণি অনুষ্ঠানত আজি সুন্দৰ খেল। নিশ্চিতভাৱে সাংসদ খেল মহোৎসৱৰ আজি সৰ্বভাৰতীয় পৰ্যায়ত সামৰণি অনুষ্ঠান, যি অনুষ্ঠানত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰ্চুৱেলি সম্বোধন কৰিছে। আৰু দেশৰ 4টা স্থানৰ ভিতৰত অসম আৰু অসমৰ ভিতৰত দৰং ওদালগুৰি লোকসভাৰ অন্তৰ্গত আমাৰ শান্তি কুমাৰী বড়ো যিগৰাকী আমাৰ ভনী খেলুৱৈয়ে ৰাষ্ট্ৰীয় স্তৰতো খেলাৰ সুযোগ পাইছে আৰু খুব কম বয়সীয়া 10ম শ্ৰেণীত পঢ়ি আছে। গতিকে এনেকুৱা এগৰাকী সম্ভাৱনাপূৰ্ণ কাবাডী খেলুৱৈৰ লগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ বাৰ্তালাপ কৰিছে, ডাইৰেক্ট কথা বতৰা পাতিছে। গতিকে এইটো আমাৰ কাৰণে সৌভাগ্য। আৰু দৰং জিলাখনক আৰু বিশেষকৈ ওদালগুৰি দৰং লোকসভা সমষ্টিক দেশৰ খেলৰ মানচিত্ৰত শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ বাৰ্তালাপে নিশ্চিতভাৱে আমাক উৎসাহ যোগাইছে, আমাক উদ্দীপনা যোগাইছে। আৰু আগন্তুক দিনত আমি অধিকাধিক খেলুৱৈ যাতে জন্ম দিব পাৰোঁ আৰু বিশেষভাৱে সাংসদ খেল মহোৎসৱৰ জৰিয়তে এনেকুৱা গ্ৰামাঞ্চলত সম্ভাৱনা থকা অধিকাধিক খেলুৱৈ যাতে আমি তেওঁলোকক এখন ভাল উপযুক্ত মঞ্চ দিব পাৰোঁ আৰু তেওঁলোক যাতে ভালকৈ খেলিব পাৰে, তাৰ কাৰণে আজিৰ অনুষ্ঠানটোৱে নিশ্চিতভাৱে আমাক সহায় কৰিছে, আমাক আগলৈ আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা যোগাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। আমাৰ মাজত শান্তি কুমাৰী বড়োৱে কথা পাতিছে, আমাৰ আৰ্চাৰ জয়ন্ত তালুকদাৰ নিজে আছে। গতিকে
আজি ইয়াত দৰঙৰ বিভিন্ন খেল খেলা ডেকা যুৱক যুৱতীসকল আহিছে গতিকে এই খেলৰ জৰিয়তে আমি দেশত যিটো খেলো ইণ্ডিয়া মুভমেণ্ট বা ফিট ইণ্ডিয়া মুভমেণ্ট এই খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া মুভমেণ্টক শক্তিশালী কৰিব পাৰোঁ আৰু যুৱ প্ৰজন্মক ঋণাত্মক চিন্তাৰ পৰা ধনাত্মক চিন্তা ইতিবাচক চিন্তা বিভিন্ন ধৰণৰ আজিৰ সময়ত যিটো ডেকা শক্তিক চানি ধৰিছে ড্ৰাগছৰ পৰা আৰম্ভ কৰি এইবিলাকৰ পৰা তেওঁলোকক আমি আঁতৰত ৰাখিব পাৰোঁ আৰু যুৱ শক্তি হৈছে ৰাষ্ট্ৰ শক্তি আৰু আগত যিটো কথা আছিলে লিখোগে পঢ়োগে তো বনোগে নবাব খেলোগে কুদোগে তো বনোগে লাজবাব এই কথাটোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া খেল এতিয়া জীৱনৰ মানে অভিন্ন অংগ হৈছে খেল জীৱন পদ্ধতিলৈ ৰূপান্তৰ হৈছে আজি আমি দেখিছোঁ আমাৰ অসমৰ কেইবাগৰাকীও খেলুৱৈ ৰাষ্ট্ৰীয় স্তৰত উজ্জ্বলি উঠিছে আজি আন্তঃৰাষ্ট্ৰীয় স্তৰত কেইবাজনেও আমাৰ বিভিন্ন খেলত পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে গতিকে অনাগত দিনত আমি এনেকুৱা অধিকাধিক খেলুৱৈ যাতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি আগবঢ়াই দিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে প্ৰয়াস চলাই আছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিব লাগিব খেল মহাৰণৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনত খেলৰ আন্তঃগাঁথনি আৰু খেলক অধিক জনপ্ৰিয় কৰাৰ কাৰণে যি চেষ্টা কৰিছে নিশ্চিতভাৱে খেল মহাৰণ ভাৰতবৰ্ষৰ খেল জগতখনত এটা অন্যান্য এক সংযোজন এই অনন্য সংযোজনে আমাৰ 70 লাখ খেলুৱৈ যোৱাটো খেল মহাৰণত তেওঁলোকে পঞ্জীয়ন কৰিছিল গতিকে সাংসদ খেল মহোৎসৱতো হাজাৰ হাজাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে এটা খেলৰ বাতাবৰণ ইতিবাচক এটা বাতাবৰণ নিৰ্মাণ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ নিশ্চিতভাৱে আমাৰ এই প্ৰয়াস অব্যাহত থাকিব আমি এইবাৰ কৰিলোঁ অহা বছৰ আকৌ একে সময়তে আমি সমষ্টিৰ বিভিন্ন প্ৰান্তত এই সাংসদ খেল মহোৎসৱৰ আমি আকৌ আয়োজন কৰিম আৰু বহুত নতুন নতুন খেলুৱৈক আমি খেলাৰ কাৰণে এখন মঞ্চ আৰু সম্ভাৱনাপূৰ্ণ খেলুৱৈ যাতে অধিকাধিক নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰশিক্ষণ ইত্যাদিৰো আমি আগন্তুক দিনত ব্যৱস্থা কৰিম নিশ্চয়কৈ সেয়া আমি দেখুৱাইছোঁ আচলতে পুনৰ কৈছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিলে মঙলদৈৰ পৰা মঙলদৈ সনাতন ধৰ্ম সভা প্ৰাংগণত শান্তি বড়ো নামৰ যিগৰাকী খেলুৱৈ আৰু উল্লেখ কৰিছে যে কাবাডী খেলৰ জৰিয়তে প্ৰতিভা দেখুৱাবলৈ সক্ষম হোৱা শান্তি কুমাৰী বড়োই শেহতীয়াকৈ ৰাজ্যিক পৰ্যায়ত কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আৰু আমি দেখুৱাইছোঁ এইগৰাকী খেলুৱৈ যিগৰাকী খেলুৱৈয়ে আচলতে কেইবাটাও কাবাডী খেলৰ জৰিয়তে কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিলে এগৰাকী শান্তি কুমাৰী বড়োৱে আৰু যি খেলৰ জৰিয়তে আচলতে এই সাংসদ খেলৰ জৰিয়তে প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনাৰ যি প্ৰয়াস এই প্ৰয়াসৰ অংশ হিচাপে আজি দেখিবলৈ পোৱা গ'ল সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ পোনপটীয়া বাৰ্তালাপ মঙলদৈ খেলুৱৈৰ সৈতে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ